আসসালামু আলাইকুম মোৰ মা ভনীসকল, আমি ইছলামিক চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে। আল্লাহৰ ৰহমতত ময়ো ভালে আছোঁ। আজিৰ আমাৰ বিষয়টো হৈছে সবে বৰাতৰ ৰাতি কি কি ইবাদত কৰিব লাগে। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ মা ভনীসকল, সবে বৰাতৰ ৰাতি আপুনি সাৰে থাকি বিভিন্ন ধৰণৰ ইবাদত কৰিব পাৰে। যেনে নফল নামাজ পঢ়া, কোৰাণ তিলাৱত কৰা, তসবিহ তাহলিল কৰা, জিকিৰ আজকাৰ কৰা, বেছিকৈ দৰুদ শৰীফ আৰু ইস্তেগফাৰ পাঠ কৰা, ওয়াজ নছিহত কৰা বা শুনা ইত্যাদি যিকোনো ইবাদতত ব্যস্ত থাকিব লাগে। আপুনি যেনেকুৱা ধৰণৰ ইবাদত কৰি ভাল পায় আপুনি তেনেকুৱা ধৰণৰ ইবাদতেই কৰিব। কোনোবাৰ যদি কেৱল আল্লাহ আল্লাহ ক'বৰো শক্তি থাকে তাকে কৰিব লাগে। মুঠৰ ওপৰত এই বহুমূলীয়া সময়ৰ সৎ ব্যৱহাৰ কৰিব লাগে। যিমান পাৰে এই ইবাদত অকলশৰীয়াকৈ কৰিবৰ কাৰণে চেষ্টা কৰিব। ৩-৪জন মহিলা লগ হৈ ইবাদত কৰিম বুলি ভাবিলে নানা ধৰণৰ কথা, অনৰ্থক গল্প গুবজ, ৰং তামাচা আৰু খোৱা পিয়াতে আপোনাৰ সময় নষ্ট হৈ যাব। গতিকে আপুনি যিমান পাৰে অকলশৰীয়াকৈ ইবাদত কৰিবৰ কাৰণে চেষ্টা কৰিব। আপুনি মনতে ভাবি ল'ব যে এইটোৱে মোৰ জীৱনৰ শেষ সবে বৰাত। তেনেকৈ মনত ভাবি ল'লে আপুনি ভালদৰে ইবাদত কৰিব পাৰিব ইনশাআল্লাহ। এটা কথা আমি জানি থোৱা আৱশ্যক যে পবিত্ৰ ঠাইত বা পবিত্ৰ সময়ত ইবাদত কৰিলে যেনেকৈ বেছি সওৱাব হয়, সেইদৰে গুনাহৰ কাম কৰিলেও বেছি মাত্ৰাই গুনাহ হয়। গতিকে এই পবিত্ৰ সময়ত নিজকে গুনাহৰ পৰা, গীবতৰ পৰা বচাই ৰাখিব। ইছলাম প্ৰচাৰৰ অৰ্থে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। কিবা জানিবলগীয়া থাকিলে কমেণ্টত জনাব। মোৰ কাৰণে দোৱা কৰিব। আসসালামু আলাইকুম। এনেকুৱা ভাল ভিডিঅ' আগলৈ চোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। কিবা জানিবলগীয়া থাকিলে কমেণ্টত জনাব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আপোনাৰ এটা শ্বেয়াৰৰ কাৰণে হয়তো কোনোবাৰ উপকাৰ হ'ব পাৰে। আসসালামু আলাইকুম।